নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আপোনালোকৰ খবৰ বাৰু কেনে জনাবচোন, এটা কমেন্ট কৰিব। লগতে আমাৰো ভাল আৰু যোৱা দেওবাৰে মোৰ বিশেষ এটা অসুবিধা হোৱাৰ কাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াব নোৱাৰিলোঁ। তাৰ বাবে খুবেই দুখিত আপোনালোকৰ ওচৰত, আৰু সেয়ে আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰ লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব আৰু শেষলৈকে চাব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকৰ চিনাকি সকলোৰে লগত, চিনাকি অচিনাকি কথা নাই, সকলোৰে লগত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। আৰু যাতে যিসকলে মাটিশালৰ কাপোৰ এযোৰ পিন্ধিম বুলি ভাবি থাকে তেওঁলোকৰ কাৰণে সুবিধা হ'ব এই ভিডিঅ'টো যদি আপোনালোকে শ্বেয়াৰ কৰি দিয়ে, বা আপোনালোকে কিনিব নোৱাৰিলেও যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চায় তেতিয়াহ'লে কাপোৰবিলাকনো কেনেকুৱা, কাপোৰৰ কোৱালিটি কেনেকুৱা, কাপোৰৰ প্ৰাইচবিলাক কেনেকুৱা, সেই বিষয়ে খুব সুন্দৰকৈ এটা আভাস ল'ব পাৰিব। আৰু ভিডিঅ'ৰ আৰম্ভণিতে জনাওঁ, আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি, আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আমাৰ ইউটিউব চেনেলত যিটো নামেৰে চাই আছে হিয়াজ কালেকশ্যন নামেৰে আমাৰ চেনেলটোৰ নাম ৰখা হৈছে, আৰু সেই নামটোতে আমাৰ দোকানখনো ৰখা হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে যদি ধেমাজি ফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে আমাৰ বৰদলনি চেণ্টাৰটো জাষ্ট পাৰ হৈ আহিয়ে 50 মিটাৰমান পাৰ হৈ আহিয়ে ৰাইট চাইডে আমাৰ দোকানখন পাব। আৰু যদি আপোনালোকে লখিমপুৰৰ ফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে লেফ্ট চাইডে আমাৰ বৰদলনি চেণ্টাৰটো পোৱাৰ 50 মিটাৰমান আগতে আপোনালোকে লেফ্ট চাইডে আমাৰ দোকানখন পাব। আৰু আমাৰ দোকানখন হাইৱেৰ কাষতে আছে, খুব সুন্দৰকৈ আপোনালোকে আহিব পাৰিব। যিহেতু ডিব্ৰুগড়ৰ মানুহ লখিমপুৰলৈ এইফালে অহা যোৱা কৰিয়ে থাকে, গতিকে খুব সুন্দৰভাৱে আপোনালোকে, কিছুমানে মোক কেতিয়াবা যে ফোন কৰে ৰাস্তাৰ কাষতে হোৱা হ'লে ল'বলৈ সুবিধা আছিল বুলি। আগত যিহেতু আমাৰ দোকানখন আগতে অকণমান ভিতৰলৈ আছিল, কিন্তু এতিয়া আৰু আপোনালোকৰ তেনেকুৱা ধৰণৰ অসুবিধা নাই। বাছত আহিলেও আপোনালোকৰ অসুবিধা নাই, আপোনালোকে ৰৈ খুব সুন্দৰকৈ চাই মেলি আপোনালোকৰ পচন্দৰ মন পচন্দৰ কাপোৰসমূহ সুন্দৰভাৱে ল'ব পাৰিব। আৰু আজিৰ ভিডিঅ' প্ৰথমে আপোনালোকলৈ লৈ আহিছোঁ দীঘে বানীয়ে ব্লেক টচৰ পিয়ৰ টচৰ চাদৰ, দীঘে বানীয়ে ব্লেক টচ বোৱা পিয়ৰ টচৰ চাদৰ। আৰু এই চাদৰখন চাব খুব বেছি ধুনীয়া হয়, একদম পিয়ৰ মুগাতকৈ কালাৰটো বহুত বেছি ধুনীয়াহে হয়, আৰু একেবাৰে ডাঠ পিঠকৈ বোৱা হৈছে এইখন চাদৰ। পাৰিটো হ'ব চকলেট কালাৰ, আৰু কেছৰ ডিজাইনখিনিও এনেকৈ চকলেট কালাৰতে বোৱা হৈছে। এইখন চাদৰখন দেখিছে দীঘে বানীয়ে চকলেট কালাৰ, পূৰা ব্লেকি টাইপ, বহুত বেছি ধুনীয়া হয়, কোৱালিটি যথেষ্ট ভাল, দীঘল বহল। আৰু এই চাদৰখন আপোনালোকে ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব 2300, 2300 টকাত এইখন দীঘে বানীয়ে ব্লেক টচৰ চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু ইয়াৰে বেছি ষ্টক নাই, কমেও 15 পিছমান ষ্টক আহিছে, নতুন ষ্টক আহিছে, সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। গতিকে আপোনালোকে সোনকালে যোগাযোগ কৰিব। দীঘে বানীয়ে ব্লেক টচৰ চাদৰ একেবাৰে ষ্টকত নাথাকে, আৰু আমাৰ হ'লচেলো যিহেতু গৈ থাকে, বহুতে হ'লচেল লৈ থাকে আমাৰ পৰা, গতিকে আপোনালোকে যদি ল'ব বিচাৰিছে সোনকালে আমাৰ লগত যোগাযোগ কৰিব। আৰু এইখন চাব, পাৰিটো হ'ব ৰেড, কেছৰ কামখিনিও এনেকৈ ৰেডতে কৰা হৈছে, খুব ধুনীয়া কেছৰ কামখিনি। এইখনো যদি ভাল লাগিছে, মই আপোনালোকক এনেকৈ দেখাই থাকোঁতে স্ক্ৰীনশ্বটটো ৰাখিব, আৰু স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। এইখন দেখিছে খুব ধুনীয়া হয়, দীঘে বানীয়ে ব্লেক টচ বোৱা, বহুত বেছি ধুনীয়া হয় চাদৰবিলাক। এইখন চাব, ইয়াৰে কেছৰ ডিজাইনটো এনেকুৱা হ'ব, দেখিছে এইটো, আৰু পাৰিটো হ'ব চকলেট কালাৰ। চাদৰখনৰ কোৱালিটি চাব, মই ছিংগুলকৈ মেলি দেখাই দিছোঁ আপোনালোকক, বহুত ধুনীয়া হয়, ডাঠ পিঠ, পূৰা ডাঠ পিঠকৈ বৈছে এইখন। আৰু এই চাদৰখনৰ প্ৰাইচ আহিব 2300, 2300 টকাত আপোনালোকে ল'ব পাৰিব। আৰু ইয়াৰে আপোনালোকক মই দেখাই দিম, এইখন চাব, আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। আৰু এইখন চাদৰ চাব, বানীটোত ব্লেক টচ বোৱা হৈছে, এই চাদৰখনৰ বানীত ব্লেক টচ বোৱা হৈছে, কিন্তু দীঘত নৰ্মেল টচে দিয়া হৈছে, কিন্তু এইখন দীঘে বানীয়ে ব্লেক টচ দিয়াৰ কাৰণে একদম কালাৰটো পূৰা ডাৰ্ক আহিছে। আৰু এইখন চাব, ডিফাৰেঞ্চটো মই এনেকৈ দেখাই দিছোঁ। আৰু এইখন চাদৰো চাব, ইয়াৰে আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা, দেখিছে আঁচলটো এনেকুৱা হ'ব, মাজত বুটা থাকিব, কালাৰটো হ'ব চকলেট। আৰু এইখন চাদৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা 2600ত ল'ব পাৰিব, 2600 টকাত ল'ব পাৰিব।
তাৰপিছতে ইয়াৰ আগৰ এটা ভিডিঅ'ত মই দেখাই আছিলোঁ এইখন চাদৰ ষ্টক আউট হৈ গৈছিলে, পুনৰ ষ্টক আহিছে। মই বোৱাই আনিছোঁ কেইবা পিছো, বহুতে বিচাৰি আছিলে এইটো ডিজাইন, খুব বেছি ভাল পাইছিলে। আৰু পাৰীটো হ'ব এনেকৈ ৰেডত আছিলে, আচলটো চাব এনেকৈ। আৰু এই চাদৰখনৰ মাজত বুটা নাই। এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2500, 2500 টকাত ল'ব পাৰিব। খুব ধুনীয়া হয়, ডাঠ পিঠ বহুত বেছি ধুনীয়া হয়। আৰু এখন চাদৰ, এইখন ব্লেকত, এইখন মই ইয়াৰ আগৰ এটা বা দুটা ভিডিঅ'ৰ আগত দেখাইছিলোঁ। এই চাদৰখনো পুনৰ ষ্টক আহিছে। বহুতে নাপায়, মোক বহুত বেয়া পাইছে, দিব পৰা নাছিলোঁ। এতিয়া পূৰা ষ্টক আহি গৈছে। আপোনালোকে যোগাযোগ কৰিব আমাৰ হিয়াজ কালেকশ্যনৰ লগত, অথবা আপোনালোকে অনলাইনতো ল'ব পাৰিব। অনলাইনত আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। এইখন চাব, মাজত ডাঠকৈ ঘনকৈ এনেকৈ বুটা বাছি বাছি দিয়া হৈছে। আৰু এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2600, 2600 টকাত ল'ব পাৰিব। খুব বেছি ধুনীয়া পিয়ৰ টচৰ ছিংগল চাদৰ। আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ বহু উপেক্ষিত, মানে বহুতে অপেক্ষা কৰি আছিলে বহুত দিনৰ পৰা, ছিংগল মেখেলাৰ মই দিব পৰা নাছিলোঁ, ছিংগল মেখেলা মই দেখুৱাব পৰা নাছিলোঁ, পিয়ৰ টচৰ ছিংগল মেখেলা বহুতে বহুত দিনৰ পৰা বিচাৰি আছিলে। চাব, এইখন ফাইনেলি আহি গৈছে। ব্লেক টচৰে হ'ব, বানীটোত ব্লেক টচ বোৱা আছে। আৰু চাব, এইখন কেছৰ ডিজাইনত কৰা হৈছে, চকলেট কেছত কাম কৰা হৈছে। আৰু এই মেখেলাবিলাকৰ পানা আহিব 36 পানা, 36 পানাত পাব। খুব ধুনীয়া পিয়ৰ টচৰ ছিংগল মেখেলা হ'ব। ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2500, 2500 টকাত ল'ব পাৰিব। আৰু ইয়াৰে এইখন আহিব ৰেড কেছত। আপোনালোকৰ যিটো কালাৰ কেছে প্ৰয়োজন সেই কালাৰটোৱে ল'ব পাৰিব। দেখিছে, দুইখন মই দেখাই দিছোঁ। ইয়াৰে কেছৰ ডিজাইন এনেকুৱা হ'ব, আৰু ইয়াৰে এইখনৰে কেছৰ ডিজাইন হ'ব এনেকুৱা। দেখিছে, ৰেডত হ'ব। আৰু এইখন আছে কেছৰ ডিজাইনত মেখেলা। চাব, এইখন দেখিছেনে? আপোনালোকে ভাল লাগিলে সৰহকৈও আমাৰ পৰা অৰ্ডাৰ কৰিব পাৰিব, লগতে হ'লচেলো ল'ব পাৰিব। আপোনালোকে যদি ল'ব বিচাৰে দোকানৰ কাৰণে তেতিয়াহ'লে আপোনালোকে সৰহকৈ ল'ব লাগিব, প্ৰায় 6 পিচ 7 পিচ তেনেকৈ ল'ব লাগিব। আৰু এইখনৰ কেছৰ ডিজাইনটো খুব বেছি ধুনীয়া, 36 পানাত আহিব। ভাল লাগিলে আপোনালোকে আমাৰ পৰা এইকেইখন মেখেলা 2500ত ল'ব পাৰিব, 2500 টকাত ল'ব পাৰিব। আৰু এইখন আহিব কেছৰ মেখেলা। এইখন কেছটো বহুত ডাঙৰকৈ এনেকৈ কৰা আছে। দেখিছে, এইখন কেছটো বহুত ধুনীয়াকৈ ডাঙৰকৈ কৰা হৈছে। এখন বহুত ধুনীয়া এখন মেখেলা। এইখন মেখেলা আপোনালোকে আমাৰ পৰা 2600 টকাত ল'ব পাৰিব, 2600ত ল'ব পাৰিব। যিহেতু কেছৰ কামখিনি যথেষ্ট ডাঙৰ, এক বেগেটতকৈও অকণমান ডাঙৰকৈহে কৰা হৈছে। দেখিছে, খুব ধুনীয়া। আপোনালোকে যিকোনো মেখেলা চাদৰ, আপোনালোকে চেমিনুনি চাদৰ বা আপোনালোকে যিকোনো চাদৰৰ সৈতে পেয়াৰ কৰি খুব সুন্দৰকৈ পিন্ধি যাব পাৰিব। আৰু লগতে লৈ আহিছোঁ ব্লেক টচৰ, বানীটোত ব্লেক টচ বোৱা। এইখন দেখিছে, বুটা থকা মেখেলা। দেখিছে, তলতে এনেকৈ বুটা কৰি দিয়া হৈছে। এই মেখেলাখন দেখিছে, গোটেইখিনি এনেকৈ মাল্টি কালাৰ তেনেকৈ বুটা কৰা হৈছে। আৰু এই মেখেলাখনো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2600, 2600 টকাত ল'ব পাৰিব। খুব বেছি ধুনীয়া এখন মেখেলা। দেখিছে, বহুত বেছি ধুনীয়া এখন মেখেলা। আপোনালোকে ল'ব বিচাৰিলে আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আৰু এখন দেখাই দিম। আৰু ইয়াৰ লগতে আপোনালোকে মোক অকণমান চিম্পুলত কিছুমানে মেখেলা বিচাৰি আছিলে, সেইখিনিও মই বোৱাই আছোঁ বৰ্তমান। যিহেতু পূজাৰ পৰা শিপিনী নাছিলে, শিপিনী সকলে ঘৰলৈ গৈছিলে, ঘৰলৈ যোৱাৰ কাৰণে এতিয়া এজন দুজনকৈ আহি আছে। আৰু হ'লেও সম্পূৰ্ণ হোৱাকৈ নাই কাম। আৰু পূজাৰ আগতে যিহেতু যথেষ্ট অৰ্ডাৰ লৈ থোৱা আছিলে, আৰু সেই অৰ্ডাৰসমূহ বোৱাই থকাৰ কাৰণে মই ছিংগল মেখেলা আপোনালোকলৈ আগবঢ়াব পৰা নাছিলোঁ। মই বহুতে বিচাৰি আছিলে ছিংগল মেখেলা, আৰু এতিয়া বিচাৰি আছে মোক এনেকৈ মানে চিম্পুলত ইমানখিনিমান ফুল থকা, এনেকৈ সৰু সৰু বা 5 আঙুল বা 6 আঙুল ফুল থকা এনেকুৱা মেখেলা বহুতে বিচাৰি আছে। তেনেকুৱা মেখেলা মই বোৱাই আছোঁ, আপোনালোকে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহত দেখিবলৈ পাব। আৰু এইখন চাব, গছবুটা আছে ওপৰলৈকে এনেকৈ। দেখিছে, বহুত ওপৰলৈকে গছবুটাৰ কাম কৰা হৈছে। তলত এনেকৈ সৰুকৈ এইটো কাষৰি কৰি দিয়া হৈছে, একদম মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে। আৰু এইখন মেখেলা ভাল লাগিলে আপোনালোকে আমাৰ পৰা 2600ত ল'ব পাৰিব, 2600 টকা ল'ব পাৰিব। কাপোৰ বহুত ধুনীয়া, একদম ডাঠ পিচ, যথেষ্ট ধুনীয়া। বাৰীটো ব্লেক টচ বোৱা হৈছে, হ'ব খুব বেছি ধুনীয়া ডাঠ পিচ, 36 পানাত আহিব। আৰু এইখন মেখেলা ভাল লাগিলে আপোনালোকে আমাৰ পৰা 2600ত ল'ব পাৰিব, 2600 টকাত ল'ব পাৰিব। আৰু যদি আপোনালোকে সৰহকৈ লয় তেতিয়াহ'লে আপোনালোকে আমাক স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব, আৰু আপোনালোকে আগতীয়াকৈ আমাক অৰ্ডাৰ কৰিব লাগিব। নেক্সট চাব, 80 সূতাৰ ছিংগল চাদৰ। মই ইয়াৰ আগত দেখাইছিলোঁ, এগৰাকী বাইদেৱে মোক অৰ্ডাৰ কৰিছিলে, তেওঁ ৰেডি কৰিবলৈ দিছিলে 2খন চাদৰ। চাব, ৰেডি কৰাৰ পিছত চাদৰকেইখনৰ লুকছটো কিমান ধুনীয়া আহিছে চাওকচোন, বহুত বেছি ধুনীয়া আহিছে। এইখন 80 সূতাৰ চাদৰৰ নিচিনা এনেকৈ
350 এখন চাদৰৰ নিচিনা লুকছ আহাই নাই, বহুত ধুনীয়া এখন চাদৰৰ নিচিনা লুকছ আহিছে। আৰু এনেকুৱা চাদৰ যদি আপোনালোকেও ল'ব বিচাৰিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 350 টকা। 350 ৰুপিছত ছিংগল চাদৰখন ল'ব পাৰিব। আৰু লগতে আপোনালোকে দহিৰ কাৰণে আমাৰ পৰা 100 ৰুপিজ এক্সট্ৰা আপোনালোকে আমাক পে'মেণ্ট কৰিব লাগিব যদি আপোনালোকে ৰেডি টু ৱেৰ ল'ব বিচাৰিছে। যদি আপোনালোকে ৰেডি টু ৱেৰ ল'ব নাই বিচৰা তেতিয়াহ'লে আপোনালোকে আমাক 100 ৰুপিজ দিব নালাগে, আপোনালোকে মাত্ৰ 350 টকাতে এখন চাদৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এইখন চাব, বহুত বেছি ধুনীয়া লাগিছে, দেখিছে। আৰু ইয়াৰে ষ্টক বহুত বেছি নাই, মাত্ৰ কেইপিচ মানহে আছে। এইটো এটা আছে ডিজাইনত, এইটো এটা ডিজাইনৰ ষ্টক আছে আমাৰ ওচৰত বৰ্তমান। তাৰে পিছত এইটো এটা ডিজাইনৰ ষ্টক আছে। আৰু এইটো ব্লেক নহয়, এইটো একদম ডাৰ্ক কফি কালাৰ হ'ব। এইটো এটা ষ্টক আছে। এইটো আছে বটল গ্ৰীণ কালাৰত আছে এখন, এইটো এটা ডিজাইন আছে। আৰু এইটো এটা ডিজাইন আছে, দেখিছে। এইটো এটা কালাৰত আছে, এইকেইটা কালাৰে আছে বৰ্তমান। আপোনালোকৰো যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব 350 টকা। আৰু লগতে যদি আপোনালোকে ৰেডি কৰিবলৈ দিয়ে আপোনালোকে আমাক 100 ৰুপিজ এটা দহি বটাৰ কাৰণে 100 ৰুপিজ এটা আপোনালোকে আমাক এক্সট্ৰাকৈ পে'মেণ্ট কৰিব লাগিব। আৰু ভাল লগাৰ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ চাদৰকেইখন। তাৰে পিছত চাব পদ্মিনী কটনৰ এখন গেৰ ডিজাইনৰ ছিংগল চাদৰ। এইখন চাদৰ ৰেডি কৰি থোৱা হৈছে, কিমান ধুনীয়া লাগিছে চাওকচোন। ৰেডি কৰাৰ পিছত কাপোৰবিলাক আচলতে ৰেডি কৰাৰ পিছতহে লুকছটো আহে। আপোনালোকে জাপি থ'লে কাপোৰবিলাক একো ধৰিব নোৱাৰে, কিন্তু যেতিয়া মেলি দিয়া হয় বা দোকানৰ আলমাৰীৰ পৰা যেতিয়া কাপোৰসমূহ মেলি ধুনীয়াকৈ দেখুওৱা হয় তেতিয়াহে কাপোৰবিলাকৰ লুকছটো আহে। আৰু তাতোতকৈ ধুনীয়া লুকছটো আহে যেতিয়া আপোনালোকে পাৰি এনেকৈ দহি লগাই যেতিয়া চিলাই কমপ্লিট কৰিব, খুব বেছি ধুনীয়া লাগে। আৰু এই কালাৰটো চাব, চাদৰখন বহুত বেছি ধুনীয়া হয়। আৰু মাজত গেৰ কৰা হৈছে, ৰেডি কৰিবলৈ দিয়া হৈছিলে চাদৰখন, খুব বেছি ধুনীয়া লাগিছে তাৰপিছত। আৰু আপোনালোকৰ লগত সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। আৰু চাব গেৰটো খুব সুন্দৰকৈ অকণমানিকৈ এনেকৈ কৰা হৈছে। আৰু ভাল লাগিলে এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1450, 1450 টকাত ল'ব পাৰিব। আৰু দহিৰ কাৰণে আপোনালোকে আমাক 100 ৰুপিজ এটা এক্সট্ৰাকৈ পে'মেণ্ট কৰিব লাগিব। তাৰপিছতে চাব চেমিনুনিৰ কাপোৰ, খুব ধুনীয়া এযোৰ কাপোৰ লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে। আৰু চেমিনুনি খুব ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছোঁ আজি। আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। আৰু এইযোৰ চাব স্কাই ব্লু কালাৰত আছে কাপোৰযোৰ। আচলৰ ডিজাইনটো চাব, এনেকুৱা মাল্টি কালাৰত কৰা হৈছে। এনেকৈ বিচনী ঘাইটো পূৰা মাল্টি কালাৰত কৰা হৈছে। আৰু লগতে ওপৰলৈকে চাদৰখনত এনেকৈ ওপৰলৈকে ফুলৰ কামখিনি কৰা হৈছে। যথেষ্ট ধুনীয়া এযোৰ কাপোৰ। চাদৰখন সম্পূৰ্ণ মেলি মই দেখাই দিছোঁ। আৰু মাজত চাব এনেকৈ চাৰিটাকৈ বুটা কৰা আছে, দেখিছে, তিনিটাকৈ বুটা কৰা আছে। কালাৰটো খুব বেছি এটা ধুনীয়া কালাৰ। এইখন হ'ব চাদৰখন, কালাৰটো খুব ধুনীয়া, এটা মাইল্ড কালাৰ। সকলো বডি কালাৰ মানুহকে শুৱাব, প্লাছ যিকোনো এইজৰ মহিলাকে এই কাপোৰযোৰ খুব সুন্দৰকৈ শুৱাই পৰিব। আৰু চাব এইখন মেখেলাখন, দেখিছে, এইখন মেখেলাখন বহুত ওপৰলৈকে বুটাৰ কাম কৰা হৈছে। এইখিনি এনেকৈ ওপৰলৈকে বুটাৰ কামখিনি কৰা হৈছে এইখন মেখেলাখন। আৰু লগতে এই কাপোৰযোৰৰ ছাইড পাৰিকেইটা চাব, ছাইড পাৰিকেইটা বহুত বেছি ধুনীয়া হয়, মাল্টি কালাৰত কৰিছে। লগতে ফুলপতি, দেখিছে কিমান ধুনীয়া হয় চাওকচোন ছাইড পাৰিকেইটা। আৰু ব্লাউজৰ পিচটো চিম্পল এনেকৈ এটা পাৰি থাকিব, হাতত ডাঙৰকৈ এটা পাৰি থাকিব। আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 4800, 4700 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু যদি আপোনালোকে ৰেডি কৰিবলৈ দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰেডি কৰিবলৈও দিব পাৰে। আমি ৰেডি কৰি পেলাই আপোনাৰ কাপোৰযোৰ খুব সুন্দৰকৈ আপোনাৰ এড্ৰেছত পঠাই দিম। দেখিছে খুব বেছি ধুনীয়া এযোৰ কাপোৰ। এযোৰ মিচিঙৰ ট্ৰেডিশ্যনেল ডিজাইনত বোৱা আছে চেমিনুনিৰ কাপোৰ। আৰু ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 4700, 4700 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু চেমিনুনিৰ পিংক কালাৰ বিচাৰিছিলে কোনোবাই, মই পিংক কালাৰ তেতিয়া ষ্টক নাছিল, আজি এক পিচ আহিছে মাত্ৰ, আপোনালোকক ভাবিলোঁ দেখুৱাই দিওঁ। আৰু এইযোৰ চাব চিম্পুলত হ'ব কাপোৰযোৰ, আচলৰ ডিজাইনটো এনেকুৱা হ'ব, দেখিছে বিচনী ঘাইত কৰা আছে, ডুৱেল কালাৰত কৰিছে, ফুলৰ কামখিনি দুটা কালাৰে কৰিছে। আচলটো এনেকুৱা আৰু কালাৰটো খুব ধুনীয়া, দেখিছে। আৰু মাজত এনেকৈ অকণমান চিম্পুলকৈ কৰিছে কামবিলাক কাপোৰযোৰত। এইখন চাদৰখন আৰু ইয়াৰে এইখন হ'ব মেখেলাখন, দেখিছে এইখন মেখেলাখন। আৰু লগতে পাব আপোনালোকে ছাইড পাৰি, এইকেইটা আহিব ছাইড পাৰি আৰু ব্লাউজৰ পিচ। আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3050, 3050 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। নেক্সট এযোৰ চাব চেমিনুনিৰ হোৱাইট কালাৰৰ কাপোৰ। এইযোৰ চাব কিমান ধুনীয়া হয় কাপোৰযোৰ চাওকচোন। আৰু এইটো চাব মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে কাপোৰযোৰ,
খুব ধুনীয়া হয় আৰু গোটেই চাদৰখনতে বুটাৰ কাম কৰা হৈছে দেখিছে ঘন ঘনকৈ বুটাৰ কাম কৰা হৈছে চেমিনুনিৰ কাপোৰ হ'ব যথেষ্ট সুন্দৰ এযোৰ কাপোৰ আৰু এইযোৰ কাপোৰ আপোনালোকে যিকোনো কামতে সকামে নিকামে বিয়া সবাহ সকলোতে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে য'তে পিন্ধো বুলি ভাবে তাতে আপোনালোকে এইযোৰ কাপোৰ ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব আৰু এইখন হ'ব ইয়াৰে মেখেলাখনো বহুত ওপৰলৈকে কাম কৰা হৈছে চাব এখন হ'ব ইয়াৰে মেখেলাখন এখন মেখেলাখন আৰু লগতে সাইড পাৰি কেইটা চাবচোন কাপোৰযোৰৰ কিমান ধুনীয়া হয় সাইড পাৰি কেইটা চাব এইকেইটা হ'ব সাইড পাৰি আৰু সাইড পাৰি কেইটা পুৰা মাল্টি কালাৰ কৰা হৈছে আৰু ব্লাউজৰ পিস থাকিব আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3600 3600 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যথেষ্ট ধুনীয়া চেমিনুনি এযোৰ কাপোৰ আপোনালোকে কিন্তু বহুত কম দামত পাই আছে আৰু এনেকুৱা দামত কিন্তু আপোনালোকে আমাৰ ধেমাজিতে যেহেতু আমাৰ ধেমাজিতে এনেকুৱা কাপোৰবিলাকৰ প্ৰডাকশ্যন হয় কিন্তু হ'লেও আপোনালোকে ধেমাজিৰ যিকোনো দোকানতে কিন্তু ইমান কম দামত এনেকুৱা এযোৰ কাপোৰ আপোনালোকে সহজতে নাপায় আৰু এযোৰ লগতে বাজেট ফ্ৰেণ্ডলি আপোনালোকৰ যদি বাজেটত আহিছে খুব সুন্দৰকৈ ল'ব পাৰে লগতে আপোনালোকে যিকোনো অকেজনত খুব সুন্দৰকৈ এনেকুৱা এযোৰ কাপোৰ ব্যৱহাৰ কৰিব পাৰিব আৰু এইযোৰ চাব অফ হোৱাইটত চেমিনুনি ইয়াৰে আঁচলটো হ'ব এনেকুৱা এযোৰ ট্ৰেডিশ্যনেল এটা লুক দিছে দেখিছে যথেষ্ট সৰুকৈ দিছে বুটাৰ কামখিনি ইমান ধুনীয়া মিহিকৈ কৰিছে খুব ধুনীয়া হয় আৰু শিপিনীসকলক বোৱনীসকলক সঁচাকৈ কিন্তু মানিব লাগিব দেই মিচিং শিপিনীসকলক ইমান কষ্ট কৰি এযোৰ কাপোৰ বৈ দিয়ে কিন্তু আমাৰ কিছুমান মানুহে জানেনে সঁচাকৈ শিপিনীৰ মূল্য বুজি নাপায় শিপিনীয়ে ইমান কষ্ট কৰি কাপোৰবিলাক উলিয়াই দিয়ে আৰু এই কাপোৰবিলাকৰ দাম দিব নিবিচাৰে তেওঁলোকে বহুত কম দামত কিনিব বিচাৰে এইটো এনেকুৱা সেইটো তেনেকুৱা বুলি বহুতখিনি পাওঁ যিহেতু দোকানত থাকোঁ সেইখিনি অভিজ্ঞতাৰ সন্মুখীন বহুতেই হৈছোঁ আৰু বেয়া লাগে সেইকাৰণে আপোনালোকে কাপোৰযোৰ উচিত মূল্যটো দিবলৈ চাব সদায় এযোৰ কাপোৰ বৈ উলিয়াওঁতে বহুত কষ্ট হয় লগতে ইমানখিনি মাল্টি কালাৰ যে কামখিনি কৰি উলিয়াই দিয়ে আমাৰ অসমীয়া শিপিনী এগৰাকীয়ে কিন্তু এনেকৈ সটকা এযোৰ কাপোৰ পটককৈ বৈ উলিয়াই দিব নোৱাৰে আৰু যিহেতু মই নিজেও তাঁত বৈ পাইছোঁ মই নিজেও বুজি পাওঁ তাঁতৰ কথা আৰু এখন চাদৰ লগাই যদি আপোনালোকে বৈ উলিয়াবলে হয় বহুতখিনি কষ্ট কৰিবলগীয়া হয় তাঁতখন লগোৱাৰ ববিন কৰাৰ পৰা লগাই শালত দাঙি লোৱালৈকে চাদৰখন ওলোৱালৈকে বহুতখিনি কষ্ট কৰিবলগীয়া হয় আৰু সেইমতে বহুত মানুহে উচিত মূল্যটো দিব নিবিচাৰে আৰু চাব ইয়াৰে এইখন হ'ব মেখেলাখন দেখিছে এইখন হ'ব মেখেলাখন একদম মাল্টি কালাৰত কৰা হৈছে কাপোৰযোৰ আৰু লগতে পাব এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিস থাকিব কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3450 টকা 3450 ৰুপিছত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাই দিম ৰিহা যোৰা কেইযোৰমান ধুলাই পাত নেক্সট পাব ধুলাই পাতৰ ৰিহা যোৰা চাব ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব ৰেড কালাৰ পাইট আছে আৰু এই কাপোৰ কেইযোৰ ৰেডি কৰি থোৱা হৈছে সম্পূৰ্ণ ৰেডি কৰা আছে আপোনালোকে কিনিয়ে পিন্ধিব পাৰিব আৰু কেছৰ ডিজাইনখিনি দেখিছে এনেকৈ কৰা হৈছে আৰু মাজত এইবিলাক বৰফি বুটা কৰা হৈছে খুব ধুনীয়া লাগিছে কাপোৰযোৰ যেতিয়া ৰেডি টু ৱেৰ কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া লাগিছে মাজত দেখিছে এইবিলাক বৰফি বুটা কৰা হৈছে আৰু মেখেলা চাব মেখেলাখন দেখাই দিছোঁ ফলছ লগাই খুব ধুনীয়াকৈ চিলাই থোৱা আছে আৰু এইবিলাক 37 পান্নাত পাব আপোনালোকে মেখেলাবিলাক 37 পান্নাত আছে দেখিছে এইখন মেখেলাখন আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1600 টকাত ল'ব পাৰিব আৰু ৰেডি কৰাৰ কাৰণে আপোনালোকে আমাক 200 এক্সট্ৰা পেমেণ্ট কৰিব লাগিব খুব বেছি ধুনীয়া হয় দেখিছে এইযোৰ ৰেডত আহিব আৰু এযোৰ আছে এইযোৰ আহিব ব্লুত এইযোৰ কাপোৰ ৰেডি কৰি অনা হৈছে সম্পূৰ্ণ খুব ধুনীয়া হয় এইযোৰৰ মাজৰ বুটাখিনি এনেকৈ ডবোৱা কৰি দিয়া হৈছে এইখনৰো এই কাপোৰযোৰৰ মেখেলাখনো এনেকৈ ফলছ লগাই মেলি খুব ধুনীয়াকৈ এনেকৈ চিলাই মেলি দিয়া হৈছে চব ফলছ লগাই চিলাই দিয়া হৈছে এইখন মেখেলাখন আহিব আপোনালোকে কিনিয়ে পিন্ধিব পাৰিব যিহেতু এই কাপোৰযোৰ ব্লাউজ পিছো নাই সাইড পাৰিও নাই আপোনালোকে যিকোনো ব্লাউজ এটাৰ লগত যিটো কালাৰ কেছ কৰা হৈছে সেই কালাৰটোৰ লগত পেয়াৰ কৰি আপোনালোকে ব্লাউজ এটা কিনি খুব সুন্দৰকৈ পিন্ধিব পাৰিব আৰু এইখন হ'ব ইয়াৰে চাদৰখনত দেখিছে মাজত এনেকৈ ডবোৱা মাৰি দিয়া হৈছে এইবিলাক এনেকৈ ডবোৱা কৰি দিয়া হৈছে ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1600 লগতে আপোনালোকে যদি ৰেডি টু ৱেৰ কাপোৰ কিনিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাক 200 এক্সট্ৰা পেমেণ্ট কৰিব লাগিব আৰু এইযোৰ আহিব পিংক কালাৰ চাব কেছৰ কামখিনি খুব ধুনীয়া কাপোৰযোৰৰ দেখিছে কেছৰ কামখিনি খুব ধুনীয়া আৰু লগতে দহিৰ কামখিনি এনেকৈ কৰা হৈছে আৰু মাজত এইবিলাক দেখিছে বৰফি বুটা বাছি দিয়া হৈছে আৰু ইয়াৰে এইখন হ'ব মেখেলাখনো ৰেডি কৰি থোৱা হৈছে এইখন হ'ব ইয়াৰে মেখেলাখনত ফলছ লগাই দিয়া হৈছে খুব সুন্দৰকৈ ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব আমাৰ পৰা 1600 ৰুপিজ 1600 টকা ল'ব পাৰিব
তাৰপিছতে চাব পদ্মিনী কটনৰ খুব ধুনীয়া এযোৰ কাপোৰ। এইযোৰ আহিব ৰাণী পিংক কালাৰ, যথেষ্ট হেভি এযোৰ কাপোৰ লৈ আহিছোঁ পদ্মিনী কটনৰ। আঁচলৰ ডিজাইনটো চাব, পুৰা মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে, দেখিছে তলতে বিচনী ঘাইটো কৰা হৈছে আৰু ওপৰলৈ এনেকে পাহাৰ ডিজাইনত কাম কৰা হৈছে। এইখন মাজত এনেকে তিনিটাকৈ বুটা আছে কাপোৰযোৰত। চাব আঁচলটো যথেষ্ট ধুনীয়া এযোৰ কাপোৰ, আঁচলটো পুৰা হেভি হয়। আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন, এইখন দেখিছে মেখেলাখন পুৰা ওপৰলৈকে কাম কৰি দিয়া হৈছে, যথেষ্ট হেভি এযোৰ কাপোৰ। ৰাণী পিংকৰ কাপোৰ পিন্ধিলে সকলোকে ভাল লাগে। চাওক যথেষ্ট ধুনীয়া এখন মেখেলা এইখন, আৰু এইখন চাদৰখনৰ মাজত চাব ঘনকৈ বুটা কৰি দিয়া হৈছে। আৰু লগতে কাপোৰযোৰৰ চাইড পাৰি কেইটা চাব ফুলপটিত বনোৱা হৈছে, এইকেইটা হ'ব চাইড পাৰি কেইটা মাল্টি কালাৰত আছে। যেতিয়া কাপোৰযোৰত লগাই ল'ব আপোনালোকক যথেষ্ট হেভি এটা লুক দিব কাপোৰযোৰে, খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু লগতে ব্লাউজৰ পিচটো চাব, ব্লাউজৰ পিচটোত এটা পাৰিটো থাকিবই, আৰু লগতে গোটেই গাতে ব্লাউজ পিচটোত এনেকে বুটা কৰি দিয়া আছে। আপোনালোকৰ ব্লাউজটো চিলাওঁতে গোটেই গাতে এনেকে বুটা পৰি যাব, খুব বেছি ধুনীয়া লাগিব। আৰু যদি ভাল লাগিছে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 4900, 4900 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। যথেষ্ট ধুনীয়া এযোৰ কাপোৰ, আৰু বোৱনী বহুত ধুনীয়া হয়, একদম মিহিকৈ বৈছে কাপোৰযোৰ। ভাল লাগিলে আপোনালোকে পটাপট স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব, যিহেতু এতিয়া পদ্মিনী কাপোৰৰ ছিজন, খুব পটাপট চেলিং হৈ যায়। আৰু যদি আপোনালোকে ভাবি আছে ৰাণী পিংকৰ এনেকুৱা হেভি এযোৰ কাপোৰ পিন্ধিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে পটাপট স্ক্ৰীনশ্বটটো লৈ আমাৰ হিয়াজ কালেকশ্যনৰ লগত যোগাযোগ কৰিব। তাৰপিছত চাব এইযোৰ পেৰট গ্ৰীণ কালাৰৰ কাপোৰ। এই কাপোৰযোৰ যথেষ্ট ধুনীয়া, পেৰট গ্ৰীণ কালাৰটো যিসকলে ভাল পায় তেওঁলোকে সংগ্ৰহ কৰিব। আঁচলটো চাব এনেকৈ মাল্টি কালাৰ ৱৰ্ক কৰা হৈছে, আঁচলটো দেখিছে যথেষ্ট ধুনীয়া কাপোৰ। আৰু লগতে মাজত চাব এইবিলাক এনেকে বুটা কৰি দিয়া হৈছে, যথেষ্ট ঘনকৈ বুটা কৰি দিয়া আছে আঁচলৰ কামখিনি। চাওক খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু লগতে পাব এইখন মেখেলাখন দেখিছে কিমান ওপৰলৈকে কাম কৰা আছে। এখন মেখেলাখন বহুতখিনি ওপৰলৈকে কাম কৰি দিয়া হৈছে। আৰু লগতে পাব এইকেইটা চাইড পাৰি আৰু ব্লাউজৰ পিচ। আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3100, 3100 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাব এইযোৰ ব্ৰিঞ্জল কালাৰৰ কাপোৰ। আঁচলটো চাব পুৰা হেভিকৈ কৰা হৈছে, আঁচলটো দেখিছে যথেষ্ট ওপৰলৈকে কাম কৰা আছে, দেখিছে এইটো আঁচলৰ কামখিনি ইমানখিনিলৈকে কৰা আছে। আৰু লগতে মাজত এইবিলাক এনেকে ষ্টাৰ বুটাটো খুব বেছি ধুনীয়া হয় দেই, কাপোৰযোৰৰ বুটাটো খুব ধুনীয়া হয়, একদম ডাৰ্ক কালাৰ। আৰু এই কালাৰটো পিন্ধিলেও সকলোকে খুব সুন্দৰ লাগে দেখিবলৈ। এইখন হ'ব চাদৰখন, আৰু ইয়াৰ লগতো পাব আপোনালোকে খুব সুন্দৰ এখন মেখেলাখনো বহুত ওপৰলৈকে কাম কৰা হৈছে। এইখন হ'ব ইয়াৰে মেখেলাখন, দেখিছে এইখন মেখেলাখন চাওকচোন কিমান ওপৰলৈকে কাম কৰিছে, যথেষ্ট ধুনীয়া এখন মেখেলা। আৰু লগতে পাব এইকেইটা চাইড পাৰি কেইটা বিচনী ডিজাইনত আছে, হাফকৈ কৰা হৈছে বিচনী ডিজাইনটো। এইকেইটা হ'ব চাইড পাৰি, আৰু যথেষ্ট সুন্দৰ এযোৰ কাপোৰ। লগতে পাব ব্লাউজৰ পিচ। আৰু কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3500, 3500 টকাত এইযোৰ কাপোৰ আপোনালোকে খুব সুন্দৰকৈ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ভিডিঅ'ৰ শেষত আপোনালোকক জনাওঁ, আমাৰ সকলোবিলাক কাপোৰ আমি DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি পঠাওঁ। আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰাৰ আগতে আপোনালোকৰ ওচৰত DTDC ছাৰ্ভিচ এভেইলেবল আছেনে নাই আপোনালোকে চাৰ্চ কৰি চাব গুগলত গৈ। আৰু যদি আপোনালোকৰ ওচৰতে DTDC ছাৰ্ভিচ এভেইলেবল নাই, তেতিয়াহ'লে আপোনালোকে আমাক পোষ্টেলৰ এড্ৰেছ দিব, আৰু সেইমতে আমি আপোনালোকৰ কাপোৰযোৰ পঠিয়াবলৈ চেষ্টা কৰিম। আৰু যিহেতু DTDC ছাৰ্ভিচে প্ৰায় 4-5 কিলোমিটাৰ ভিতৰতে তেওঁলোকে পাৰ্চেলসমূহ হোম ডেলিভাৰ্ড কৰে। যদি তাতকৈ দূৰত হয় তেতিয়া আপোনালোকক কণ্টেক্ট কৰিব, কাপোৰযোৰ গৈ পোৱাৰ পিছত আপোনালোকক কণ্টেক্ট কৰিব, আপোনালোকে কাপোৰযোৰ নিজে সংগ্ৰহ কৰিব লাগিব। আৰু যদি তাতোতকৈ দূৰ হয় আপোনালোকৰ আহিবলৈ যদি অসুবিধা কাপোৰযোৰ নিবলৈ, তেনে ক্ষেত্ৰত আপোনালোকে পোষ্টেলৰ এড্ৰেছ দিব, কাৰণ পোষ্টেলত কাপোৰযোৰ দিলেও আপোনালোকে নিশ্চিন্ত মনে ঘৰতে বহি কাপোৰযোৰ ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আশা কৰিছোঁ চাই নিশ্চয় ভাল পালে। বহুত ধুনীয়া কাপোৰ আজি লৈ আহিলোঁ আপোনালোকৰ কাৰণে। আৰু লগতে আহি আছে নতুন ষ্টক, নুনি কটন আহি আছে, কেঁচাপাত কটন, পিয়ৰ টছ এইবিলাক আহি আছে। লৈ আহিম আপোনালোকৰ মাজলৈ পৰৱৰ্তী ভিডিঅ'ত। আপোনালোকে আমাৰ ভিডিঅ'সমূহ কণ্টিনিউ কৰি গৈ থাকিব। আপোনালোকে আমাক মৰম দি যাব। আপোনালোকে যেনেদৰে আমাক মৰম দি গৈ আছে এতিয়ালৈকে, আপোনালোকে তেনেদৰে
আপোনালোকৰ মৰমবিলাক কমাই নিদিব, মৰমবিলাক বঢ়াই দিব আমাৰ প্ৰতি অকণমান। শ্বেয়াৰ কৰিব সকলোৰে লগত, শ্বেয়াৰ কৰিলে খুব বেছি ভাল পাওঁ। আৰু লগতে যিসকলে নতুনকৈ চাই আছে আমাৰ চেনেলটো, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন নতুন ভিডিঅ' আপোনালোকে আমি দিয়াৰ পিছতে আপোনালোকে পোনপ্ৰথমে আমাৰ ভিডিঅ'টো আপোনালোকে চাব পাৰে। আৰু পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ। চাই থাকিব ইয়াছ কালেকশ্যন। ধন্যবাদ।